এই গাইছ মই আজি আপোনালোকক ক'ব ওলাইছোঁ যে কাউৰীটো আমাৰ কলা কিয় হ'ল আপোনালোকে জানে নেকি? যদি নাজানে শুনক। ৰাজ্য এখনত এটা ৰজা আছিল। ৰজাজনে বিয়া কৰা নাছিল। মাজত এটা মানে সেনাপতিটোই সিহঁতৰ ঘৰত এটা ভেকুলী আনিছিল পুহিবা। আনি আৰু সিহঁতে বহি আছে। ভেকুলী যেতিয়া ডাঙৰ হৈছে তেন্তে কি হ'ল, সেনাপতি আৰু সিহঁতৰ সেনা বাহিনীবিলাক পঠাই দিয়ে, যা ইয়াৰ কাৰণে আহাৰ লৈ আহিবি, খাদ্য লৈ আহিবি, সেনেকৈ পঠাই দিলে সিহঁতে ধৰি আনি সেনে তাক খুৱাই। সেনেকৈ থাকোঁতে কি হ'ল, যেতিয়া এনেকৈ পিক পৰা মানে গোটেই নোহোৱা হৈ গ'ল ৰাজ্যখনত, ভেকুলীটো খুৱাওঁতে নহ'লে একো নাই খাব লগা। সেনেকৈ কি হ'ল, একদিন মানে ভেকুলীটোৱে ৰজাৰ ৰুমত গ'ল। এনেকৈ জাপি যাই পাইছে আৰু ৰজাৰ ৰুমত লাগি। ৰজাই দেখা পালা, তই চালা সাধাৰণ এটা ভেকুলী মোৰ ৰুমত আহিব পৰা হ'লি। সেনেকৈ কয় তালটো দুই চিঙা কৰি দিছে গাইছ। কিমান দুখৰ কথা, দুই চিঙা কৰি দিছে। আৰু বাকী কাউৰী কিয় ক'লা সেইটো ময়ো নাজানো। যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব। মই বিদ্যা নাজানো কাউৰী কিয় ক'লা। साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो।